কালি গৰিয়াটোৰ ঈদ আছিল। মই দেৰিকৈ হ'লেও আজি ঈদৰ শুভেচ্ছা দিছোঁ চবকে। কেলা মোৰ এটা কথাত বেয়া লাগছে, কি জানেনে? কালি যেতিয়া মই ছ'চিয়েল মিডিয়াখন খুলি কেনে চাইছোঁ, ছ'চিয়েল মিডিয়াখনত যি কেলা একদম হাতীৰ সমান ডাঙৰ ডাঙৰ গৰুগিলাখান একদম গল কাটছি নে, গল কাটাৰ পিছত জেংকে তেজগিলাখান একদম ভাহি গেছে। মোৰ নে ইয়াত দেহা একদম বেয়া লাগি গৈছে, দেহা পিৰাই গেছি। ইয়াৰ ইমান ডাঙৰ ডাঙৰ জীৱগিলাখান হত্যা কৰি মানুহগিলাখানে পাপ লগাই আছে কিয়? ধৰ্মৰ নামত পাপ লগাই থকাৰ নিচিনা হৈছে ন। ধৰ্মই কেতিয়াও কোৱা নাই জীৱ হত্যা কৰি খা বুলি। মই অকল গৰীয়া মানুহখিনিকে কোৱা নাই যে তহঁতে গৰু নাখাবি বা গৰু কোৰবানী নেদবি। মই আমাৰ হিন্দু মানুহখিনিকো কৈছোঁ যে আমাৰ বলি প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে। ইয়াৰ মানুহ হৈ কেনে ভগৱানৰ নামত বা আল্লাৰ নামত আমি ডাঙৰ ডাঙৰ জীৱগিলাখান হত্যা কৰি কেনে কি কৰি আছোঁ? পাপ অৰ্জিত কৰি আছোঁ ন, পাপ অৰ্জন কৰি আছোঁ। তো আমি হৈছোঁ এটা সৰু মানুহ, গতিকে আমি কোৰবানী বন্ধ কৰিব নোৱাৰোঁ বা বলি প্ৰথাও বন্ধ কৰিব নোৱাৰোঁ। তো মই চৰকাৰক আহ্বান কৰিছোঁ যাতে মানুহবিলাকে যিবিলাক জীৱ হত্যা কৰি পাপ লগাই আছে ন, তো এই পাপটো খণ্ডন কৰিবৰ কাৰণে এখন আইন বনাব লাগে যাতে জীৱ হত্যা মানা, কোৰবানী মানা, বলি মানা। কিন্তু মই গৰীয়া ভাইসকলক এটা কথা ক'ব খুজিছোঁ, মই তহঁতক এটেক কৰি কেনে কথাখিনি কোৱা নাই। জাষ্ট মোৰ বেয়া লাগিছে ডাঙৰ ডাঙৰ জীৱ হত্যা কৰাৰ কাৰণে, বা আমাৰ হিন্দু মানুহখিনিকো কৈছোঁ ডাঙৰ ডাঙৰ জীৱবিলাক হত্যা কৰি থকাৰ কাৰণে মোৰ বেয়া লাগিছে কাৰণ মই মতলব কি বুলি ক'ম আৰু, বেয়া লাগি কেনে কথাখিনি কৈছোঁ দেই।